বহুতে একে নিশাই 19,000 টকাৰ মদ খাবও পাৰে বা বহুতে লাখ টকাৰ মদ খাব পাৰে, কিন্তু বহুতৰ বাবে এটা উপাৰ্জনৰ পথ। দিনে নিশাই কষ্ট কৰিও বহুতে 19,000 টকা ঘটিব নোৱাৰে। বহু ল'ৰাই গুৱাহাটীলৈ গৈ সেই 19,000, 12,000, 15,000, 14,000 টকা ইনকম কৰিবৰ বাবেই দিনে নিশাই কষ্ট কৰে। আৰু বহুতে যি গুৱাহাটী মহানগৰীৰ নৈশ জীৱন, সেই জীৱনৰ যি লাইফষ্টাইল, সেই লাইফষ্টাইল কটাবলৈ চেষ্টা কৰে, কিন্তু তাৰ মাজতে যে সকলো বেয়া হয় সেয়াও নহয়। বহু ল'ৰা, বহু ছোৱালীয়ে নিজৰ ঘৰখন, পৰিয়াল পোহপাল বা নিজৰ কেৰিয়াৰ বনাবৰ কাৰণে 10,000, 12,000, 20,000, 25,000 টকাত মাহটোত ঘটিবৰ বাবে দিনে নিশাই কষ্ট কৰে। আৰু বহুতে কিন্তু সেই মাহটোত ঘটিবলগীয়া টকাটো একে নিশাই মদৰ নামত বা মদ, ভাং, ড্ৰাগছ খাই উৰুৱাই দিয়ে। সেয়েহে সকলো ল'ৰা ছোৱালী যে গুৱাহাটী গৈ বেয়া হ'ব এইটোও নহয়, আৰু সকলো ল'ৰা ছোৱালী গুৱাহাটী গৈ ভাল হ'ব যে তেনেও নহয়। এনেধৰণৰ বহু উদাহৰণ আছে য'ত অভিভাৱক, মাক দেউতাক সাৱধান হোৱাৰ সমান্তৰালভাৱে সেই ল'ৰা ছোৱালী কিন্তু মেচিয়ৰ হ'ব লাগিব। যিসকলে গৈছে নিজৰ জীৱন গঢ়িম বুলি গৈছে, যদি তেওঁলোকে বেলেগৰ কথাত বিচলিত হ'ব নালাগিব, একপক্ষতে নিজৰ কাম কৰিব লাগিব। যদি বিচলিত হয় তেনেহ'লে তেওঁৰ জীৱন, তেওঁৰ ভৱিষ্যত গঢ়িব নোৱাৰিব, তাৰ বিপৰীত দিশত গৈ তেওঁৰ জীৱনে ধ্বংস হ'ব। সেয়েহে এতিয়া যি চৰ্চা আছে, বহুতে একে নিশাই যদি 19,000 টকা মদ খাব পাৰে, বহুতে কিন্তু মাহটোত 19,000 টকা ঘটিবৰ কাৰণেও দিনে নিশাই অহৰহ কষ্ট কৰে। আৰু এই ষ্ট্ৰাগল কিন্তু গুৱাহাটীত ষ্ট্ৰাগল কৰা এনে বহু যুৱক যুৱতী আছে, যিসকলে নিজৰ ঘৰখন পৰিচালনা কৰিবৰ কাৰণে, নিজৰ কেৰিয়াৰ গঢ়িবৰ কাৰণে এইকেইটা পইচাৰ বাবে মাহটোত তেওঁলোকে এইকেইটা টকা ঘটিবৰ কাৰণে কিন্তু দিনে নিশাই কষ্ট কৰে। আৰু এনে উদাহৰণো আছে যিবোৰ গুৱাহাটীত গৈ মহানগৰীৰ যি জীৱন যাপন, এই জীৱন যাপনত অতি বিলাসিতাৰ মাজত গৈ নিজৰ চৰিত্ৰ হনন কৰি নিজৰ জীৱন ধ্বংস কৰি কিন্তু এফালেই নিজৰ সৰ্বতো যি সন্মান, এই সন্মানখিনিও হেৰুৱাই পেলোৱা উদাহৰণ আছে। সেয়েহে এই ক্ষেত্ৰত যে সকলো বেয়া বা সকলো ভাল হয় এইটো নহয়। এই ক্ষেত্ৰত প্ৰতিজন যুৱক যুৱতীয়ে নিজে কিন্তু সাৱধানতা অৱলম্বন কৰিব লাগিবই, অন্যথা জীৱন বিপথে পৰিচালিত হ'ব। আপোনালোকে কি ভাবে জনাব বন্ধুসকল।